Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Hi everyone, welcome to our YouTube channel, The Learning Tree. So, আজি মই তোমালোকৰ ষ্টাৰ্ট কৰিবলৈ গৈছোঁ ইংলিছ গ্ৰামাৰ এটা নিউ টপিক সকলোৱে হয়তো টপিকটোৰ লগত পৰিচিত প্ৰিপজিশ্যনছ গতিকে এই প্ৰিপজিশ্যনটো ক্লাছ 5 টু তোমাৰ ক্লাছ 12 লৈকে প্ৰথমে তোমালোকে ৱৰ্ডটোৰ লগত চিনাকি হোৱা তাৰ মিনিংটো কি প্ৰিপজিশ্যনছ প্ৰি মানে সকলোৱে আমি জানো প্ৰি মানে আগত প্ৰি মিন্স আগত আৰু পজিশ্যনটো গম পাইছা মানে কাৰোবাৰ আগত বহে সেইটো হৈছে তো প্ৰিপজিশ্যনছ সো প্ৰিপজিশ্যনবিলাক কি হয় নাউন আৰু প্ৰনাউনৰ আগত বহি এটা অবজেক্টৰ দৰে প্ৰিপজিশ্যনে কাম কৰে ঠিক আছে সো ইয়াৰ প্ৰিপজিশ্যনৰ কিছুমান টাইপছ আছে সেই টাইপসমূহ মই তোমালোকক দেখাই দিছোঁ প্ৰিপজিশ্যন কি প্ৰিপজিশ্যন এতিয়া প্ৰিপজিশ্যন মেইনলি 4 টাইপছ অফ প্ৰিপজিশ্যন থাকে ওকে সো প্ৰথমটো হৈছে প্ৰিপজিশ্যন অফ টাইম মানে টাইমৰ ক্ষেত্ৰত আমাৰ কি কি ধৰণৰ প্ৰিপজিশ্যন ইউজ কৰা হয় বহু ধৰণৰ আছে মই তাৰ কেইটামান কৈ দিছোঁ ইন অন সিন্স ফৰ এইবোৰ হৈছে প্ৰিপজিশ্যন অফ টাইম টাইমৰ ক্ষেত্ৰত তোমাৰ এইসমূহ প্ৰিপজিশ্যন আমি ব্যৱহাৰ কৰোঁ প্ৰিপজিশ্যন অফ পজিশ্যন সো এই ক্ষেত্ৰত তোমাৰ বিটুইন এমং বিসাইড এনেকুৱা ধৰণৰ প্ৰিপজিশ্যনবোৰ পজিশ্যন বুজোৱাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ তেতিয়া নাম্বাৰ 3 হৈছে প্ৰিপজিশ্যন অফ ডিৰেকশ্যনছ আমি ডিৰেকশ্যন দেখাবলৈ কিছুমান প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ যেনে এলং এক্ৰছ আপ ডাউন এটসেট্ৰা এনেকুৱা ধৰণৰ প্ৰিপজিশ্যনসমূহ তোমাৰ ডিৰেকশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু বাকি যিমানবিলাক আৰু বহুত প্ৰিপজিশ্যন আছে যেনে অফ বাই এনেকুৱা ধৰণৰ প্ৰিপজিশ্যনবোৰ আমি আদাৰ্ছ হিচাপে আদাৰ্ছ কেটেগৰীত এইখিনি মই তোমালোকক দেখাই দিছোঁ সো এই প্ৰিপজিশ্যন বহু ধৰণৰ প্ৰিপজিশ্যন আছে এই প্ৰিপজিশ্যনসমূহৰ কিছুমান তোমালোকৰ ইম্পৰ্টেণ্ট কিছুমান প্ৰিপজিশ্যন মই উইথ এক্সাম্পল তোমালোকক মই দেখাই দিছোঁ সো প্ৰথম তোমালোকে অলৰেডি গম পালে প্ৰিপজিশ্যনসমূহ তাৰ 4 প্ৰকাৰ আছিলে তাৰ কিছুমান প্ৰিপজিশ্যন মই অলৰেডি তোমালোকক কৈছিলোঁ এতিয়া তোমালোকক এই প্ৰিপজিশ্যন কিছুমানৰ মই উদাহৰণ প্ৰথমতে মই এট আৰু ইন এই দুটা প্ৰিপজিশ্যন আমি প্ৰায় ব্যৱহাৰ কৰি থাকোঁ এই প্ৰিপজিশ্যনকেইটা সাধাৰণতে কি হয় এট আৰু ইনটো সময় আৰু ঠাই এই দুইটা বুজাবলৈ এই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা এই দুটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় সো এটটো তোমাৰ সৰু নগৰ চহৰ দোকান চিনেমা এইবোৰৰ ক্ষেত্ৰত তোমাৰ এট ব্যৱহাৰ কৰা হয় আৰু যিবোৰ ডাঙৰ চহৰ সেইবোৰৰ ক্ষেত্ৰত তোমাৰ সাধাৰণতে কি ব্যৱহাৰ কৰা হয় ইন ব্যৱহাৰ কৰা হয় ডাঙৰ চহৰ দেশ নগৰ এনেকুৱা বুজাবৰ কাৰণে সাধাৰণতে কি ব্যৱহাৰ কৰা হয় ইন ব্যৱহাৰ কৰা হয় সাপোজ এজ ফৰ এক্সাম্পল মই ক'লোঁ যেনিবা হি লিভছ এট মৰিগাঁও মৰিগাঁওখন এখন সৰু চহৰ গতিকে ইয়াত তোমাৰ কি ব্যৱহাৰ কৰা হৈছে এট ব্যৱহাৰ কৰা হৈছে সো ইনটোৰ ক্ষেত্ৰত চোৱা সাপোজ একেটাকে মই যদি কওঁ যে হি লিভছ ইন কলকাতা সো এইখন কলকাতা এখন ডাঙৰ চহৰ সো এই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিছোঁ ইন ব্যৱহাৰ কৰিছোঁ গতিকে তোমালোকে এটা কথা মনত ৰাখিবা যে যিবোৰ সৰু চহৰ নগৰ যিবোৰ সৰু চহৰ দোকান চিনেমা হল এইবোৰ বুজায় এইবোৰ ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ হয় এট ব্যৱহাৰ হয় ডাঙৰ ৰাজ্য দেশ নগৰ এইবোৰৰ ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ কৰা হয় ইন ব্যৱহাৰ কৰা সো এট আৰু ইনৰ আৰু এটা ব্যৱহাৰ ক্ষেত্ৰত তোমালোকে মন দিবা এটটো তোমাৰ নিৰ্দিষ্ট সময় বুজাবলৈ এট ব্যৱহাৰ কৰা হয় আৰু ইনটো তোমাৰ কি হয় ব্যাপক সময় বুজাবলৈ এটা ডিউৰেশ্যন বুজাবৰ কাৰণে কি কৰা হয় ইন ব্যৱহাৰ কৰা হয় এজ ফৰ এক্সাম্পল সাপোজ মই ক'লোঁ যে আই শ্বেল মিট ইউ এট 4 PM সো মই তোমাক 4টা বজাত লগ কৰিম সো এইটো 4টা বুলি কওঁতে এটা নিৰ্দিষ্ট সময় বুজাইছে সেই নিৰ্দিষ্ট সময় বুজোৱাৰ কাৰণে কি হ'ব এট হ'ব যে আই শ্বেল মিট ইউ এট 4 PM মই তোমাক 4টা বজাত লগ কৰিম এটা নিৰ্দিষ্ট সময় যিহেতু মেনশ্যন কৰি দিছে সো নিৰ্দিষ্ট সময় মেনশ্যন কৰিলে সদায় কি হ'ব এট হ'ব আৰু এটা ব্যাপক সময় এটা নিৰ্দিষ্ট সময় যদি মেনশ্যন কৰি দিয়া নহয় ফৰ এক্সাম্পল তোমাৰ 1990 বুলি এটা নিৰ্দিষ্ট সময় বুজায় 1990 যিকোনো এটা দিনত ইয়াত কোনো নিৰ্দিষ্টকৈ মেনশ্যন কৰি দিয়া নাই তো এই ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ হৈছে ইন ব্যৱহাৰ হৈছে কিন্তু কিবা ওপৰতো কি বুলি কৈছিলোঁ যে আই উইল মিট ইউ এট 4 PM মই তোমাক 4টা বজাত লগ কৰিম তেনেকুৱা এটা নিৰ্দিষ্ট যেতিয়া সময় মেনশ্যন কৰি দিব যেতিয়া এটা নিৰ্দিষ্ট সময় মেনশ্যন কৰি দিব তেতিয়া সদায় এট হ'ব আৰু যদি নিৰ্দিষ্ট সময়টো মেনশ্যন কৰি নিদিয়ে তেতিয়াহ'লে সদায় ইন হ'ব নেক্সট 2 নম্বৰত মই প্ৰিপজিশ্যন লৈছোঁ বিসাইড আৰু বিসাইডছ এই ৱৰ্ডছ দুটাৰ মাজত বহুতেই কনফিউজ হয় ইয়াত জাষ্ট ডিফাৰেঞ্চটো আছে এছটোত তো ভালদৰে মন কৰিবা এইটো বিসাইড হৈছে কাষত সাপোজ আমি অসমীয়াতে কওঁ
যে তুমি মোৰ কাষতে বহা আৰু এইটো besides means উপৰিও in addition to so as for example I have other friends besides you so it defines to so besides mean it উপৰিও মানে I have other friends besides you তোমাৰ উপৰিও মোৰ আন বন্ধু আছে মানে ইয়াত এজনতকৈ বেছি থকাটো বুজাইছে মানে তাতকৈ তাৰ লগতে এড হৈছে এইটো in addition to তেনে ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ হয় besides আৰু এইটো beside হৈছে কাষত কাৰোবাৰ কাষত বহাটো এইটো কাষত এইটো beside means কাষত suppose as for seat beside me ইয়াত তোমাৰ s2 নাহে এইটো beside মানে হ'ল কাষত আৰু এইটো beside means in addition to উপৰিও সো ভালদৰে মন কৰিবা এইটো বহু ক্ষেত্ৰত বহু ছাত্ৰ ছাত্ৰী এইটো ভুল কৰা দেখা যায় সো এবাৰ আহিলো তোমাৰ 3 নম্বৰ between আৰু among সো যেতিয়া এটা কথা মনত ৰাখিবা যেতিয়া তোমাৰ দুটাৰ ক্ষেত্ৰত তোমাৰ কি হয় যদি কোনোবা এটা বস্তু যদি আমি দুজনৰ মাজত ভগাই দিওঁ তেতিয়া হলে হ'ব between আৰু দুটাতকৈ বেছি হলে তিনটা বা যি কোনো তিনটাতকৈ বেছি হ'ব পাৰে তেনে ক্ষেত্ৰত তোমাৰ কি হ'ব among হ'ব এটা as for example তোমাৰ divide the mangoes between the boys so divide as for example divide the mangoes between the boys মানে দুজনৰ মাজত ইয়াত তোমাৰ কি হ'ল ভগাই দিয়াটো আমটো ভগাই দিয়াটো কৈছে আৰু ইয়াত তোমাৰ কি হৈছে পিছৰ ক্ষেত্ৰত তোমাৰ চাবা divide the mangoes among all the boys মানে গোটেই ল'ৰাবোৰৰ মাজত আমকেইটা ভগাই দিয়া কথা কৈছে গতিকে এই ক্ষেত্ৰত চোৱা তোমাৰ দুটাতকৈ যেতিয়া বেছি বুজালে তেতিয়া সেই ক্ষেত্ৰত তোমাৰ কি হ'ব among হ'ব আৰু যেতিয়া তোমাৰ দুটাৰ মাজত ভগাই দিয়া কথাটো বুজাব তেতিয়া তোমাৰ হ'লে কি হ'ব between হ'ব নেক্সট প্ৰিপজিচন আহিল তোমাৰ by আৰু with সো মনত ৰাখিবা বাইটো তোমাৰ কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব কৰ্তা মানে যোনজন ব্যক্তিয়ে কৰে কৰ্তা যোনে কৰিছে কামটো কাৰ দ্বাৰা কৰা হৈছে কৰ্তা সেইজনে হৈছে কৰ্তা আৰু সেই কৰ্তাৰ ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ কৰা হয় by ব্যৱহাৰ কৰা হয় আৰু সেই কৰ্তাজনে কিহৰ জৰিয়তে কি সজুলি কিহৰ জৰিয়তে কামটো সম্পূৰ্ণ কৰে তাক কি বুলি কোৱা হয় সেই ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় with ব্যৱহাৰ কৰা হয় as for example মই এটা সেন্টেন্স লিখিছো the tiger was killed by the hunter so tiger টো কাৰ দ্বাৰা মাৰা হৈছিল by the hunter হান্টাৰজনৰ হান্টাৰজন হৈছে তোমাৰ এজেন্ট কৰ্তা গতিকে তাৰ আগত কি ব্যৱহাৰ হৈছে by ব্যৱহাৰ হৈছে দা হান্টাৰ সো এই দা হান্টাৰটো কি হৈছে কৰ্তা যাৰ দ্বাৰা কামটো কৰা হ'ল গতিকে তাৰ আগত কি কৰিছে by কৰিছে সো সেই টাইগাৰটো কিহৰ সহায়ত মাৰিছিল with a gun with টো কি হৈছে এটা এটো গানটো এটা সজুলি হৈছে যাৰ দ্বাৰা হান্টাৰজনে বাঘটো মাৰিছিল সো ইয়াত তোমাৰ কি হ'ল এই গানটো তোমাৰ কি হিচাপে ব্যৱহাৰ কৰা হ'ল এটা সজুলি হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰ আগত কি প্ৰিপজিচন বহিছে with প্ৰিপজিচন বহিছে সো নেক্সট আহিলো আমাৰ এটো বহুত ইম্পৰ্টেন্ট হয় বহু ষ্টুডেন্টছে তোমাৰ ভুল কৰে এটো ভালদৰে চাবা for from আৰু since এটা কথা মনত ৰাখিবা যেতিয়া এটা পিৰিয়ড অফ টাইম এটা ব্যাপক সময় বুজায় তেতিয়া হলে কি ব্যৱহাৰ কৰা হয় for ব্যৱহাৰ কৰা হয় for মানে এটা ব্যাপক সময় সাপোজ for example I have been ill for 5 days that means মোৰ 5 দিন ধৰি কি হৈ আছে মানে মই অসুস্থ হৈ আছো for 5 days ইয়াত তোমাৰ সময়টো কি দিছে এটা ব্যাপক সময় দিছে এটা পিৰিয়ড দিছে 5 days এটা নিৰ্দিষ্ট সময় উল্লেখ কৰি দিয়া নাই ইয়াত এটা কি দিছে পিৰিয়ড অফ টাইম দিছে এটা ব্যাপক সময় 5 দিন এটা সময় দিছে এনেকুৱা এটা ব্যাপক সময় বুজাব এটা পিৰিয়ড অফ টাইম বুজাব তেতিয়া হলে কি ব্যৱহাৰ কৰা হয় for ব্যৱহাৰ কৰা হয় তোমরা বুজি পালা যে for টো কি হয় পিৰিয়ড অফ টাইম বুজাবৰ কাৰণে ব্যৱহাৰ কৰে যেতিয়া এটা সময়ৰ ব্যৱধান থাকিব 5 days বা 10 days এনেকুৱা এটা সময় ব্যৱধান থাকিব তেনে ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ কৰা হয় for ব্যৱহাৰ কৰা হয় আৰু from টো কেতিয়া ব্যৱহাৰ কৰা হয় পইণ্ট অফ টাইম বুজাবলৈ এটা নিৰ্দিষ্ট সময় বুজাবলৈ পইণ্ট অফ টাইম বুজাবলৈ সদায় কি ব্যৱহাৰ কৰা হয় from ব্যৱহাৰ কৰা হয় আৰু এই from টো সকলো টেন্সতে যেতিয়া আমি পইণ্ট অফ টাইম এটা নিৰ্দিষ্ট সময় যেতিয়া বুজোৱা হয় তেতিয়া সদায় কি ব্যৱহাৰ কৰা হয় from ব্যৱহাৰ কৰা হয় as for example I began English from the age of 5 যে মই 5 বছৰ বয়সৰ পৰা মানে 5 টো এটা নিৰ্দিষ্টকে বুজাইছে যে মই 5 বছৰ বয়সৰ পৰা কি কৰিছিলো ইংলিছ ষ্টাৰ্ট কৰিছিলো নেক্সট তোমাৰ আহিল since সো since টো তোমাৰ কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় from আৰু since ৰ ক্ষেত্ৰত অলপ ডিফাৰেন্স আছে তোমাৰ from টো তোমাৰ কি হয় পইণ্ট অফ টাইম বুজাবলৈ ব্যৱহাৰ কৰা হয় কিন্তু সকলো ধৰণৰ টেন্সৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় আৰু since টো তোমাৰ কি হয় পাৰফেক্ট টেন্সৰ লগত নিৰ্দিষ্ট পইণ্ট অফ টাইম বুজাবলৈ কি কৰা হয়
seems to ব্যবহার করা হয় suppose she has been suffering from fever since last week so the last week to নিৰ্দিষ্টকে মেনশন কৰিছে পইণ্ট অফ টাইম বুজাইছে আৰু কি বুজাইছে যে তাই লাষ্ট উইকৰ পৰাই কি হৈ আছে জ্বৰত ভুগি আছে গতিকে এটা কথা মনত ৰাখিবা যে ফৰটো কি ব্যৱহাৰ কৰা হয় পিৰিয়ড অফ টাইম এটা ব্যাপক সময় বুজাবলৈ for 5 days for 10 days এনেকুৱা ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ কৰা হয় for ব্যৱহাৰ কৰা হয় আৰু ফ্ৰমটো তোমাৰ কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইউ পইণ্ট অফ টাইম বুজাবলৈ ব্যৱহাৰ কৰা হয় কিন্তু ই সকলো ধৰণৰ টেন্সৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় আৰু তোমাৰ সিন্সটো কি হয় পাৰফেক্ট টেন্সৰ লগত যেতিয়া নিৰ্দিষ্ট পইণ্ট অফ টাইম বুজোৱা হয় তেনে ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ কৰা হয় সিন্স ব্যৱহাৰ কৰা হয় যেনে she has been suffering from fever since last week so next আহিল প্ৰিপজিচন in আৰু into ইনে তোমাৰ কি হয় সকলোৱে জানা in মানে ভিতৰত থকা বুজালে সদায় in ব্যৱহাৰ কৰা হয় আৰু ভিতৰলৈ গতি কৰি থকা মুভমেন্ট বুজালে তোমাৰ কি ব্যৱহাৰ কৰা হয় into তো ভিতৰলৈ গতি কৰা বুজালে into ব্যৱহাৰ কৰা হয় দ্যাট মিন্স মুভমেন্ট বুজালে ভিতৰলৈ গতি কৰি থকা বুজালে বা তেতিয়া সদায় কি ব্যৱহাৰ কৰা হয় into ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল in he is in the garden he is in the garden he gardener ভিতৰত আছে গতিকে এটো ভিতৰত থকা বুজাইছে সো এটো কি হৈছে তাত ইন হৈছে তাকে যদি মই কম ইন হৈছে আৰু নেক্সট টু কি হৈছে হি ওয়াক ইনটু দা গাৰ্ডেন হি গাৰ্ডেনৰ ভিতৰলৈ গৈ আছে মানে মুভমেন্ট কৰি আছে গাৰ্ডেনৰ ভিতৰত নাই কিন্তু ভিতৰলৈ গৈ আছে সো এই ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হৈছে ইনটু সো নেক্সট হিল এবভ আৰু ওভাৰ এটো বহুত ইম্পৰ্টেন্ট হয় চাই লবা সো এবভ আৰু ওভাৰ দুইটাই ওপৰত থকাই বুজায় কিন্তু ডিফাৰেন্সটো মন কৰিবা এবভ টু ৰেষ্ট যেতিয়া কোনোবা এটা বস্তু ওপৰত আছে কিন্তু ৰেষ্ট মানে ফিক্সড হৈ আছে তেনে ক্ষেত্ৰত তোমাক কি ব্যৱহাৰ কৰা হয় ৰেষ্ট ব্যৱহাৰ কৰা হয় এজ ফৰ এক্সাম্পল দা স্কাই ইজ এবভ আস সো ইয়াত তোমাৰ স্কাইখন কি আছে আমাৰ ওপৰতে আছে কিন্তু স্কাইখন কি হৈ আছে ওপৰত ফিক্স হৈ আছে এই কিটা মুভমেন্ট কৰি থকা নাই বা মোশন কৰি থকা নাই সো এই ক্ষেত্ৰত তোমাক কি ব্যৱহাৰ কৰি আছে এবভ ব্যৱহাৰ কৰা হৈছে গতিকে মনত ৰাখিবা যে এবভ আৰু ওভাৰ দুইটাই ওপৰত থকা বুজায় কিন্তু এবভটো যেতিয়া সেই বস্তুটো যেতিয়া ৰেষ্টত থকা বুজায় ফিক্সড হৈ থকা বুজায় তেতিয়া তোমাৰ কি ব্যৱহাৰ কৰা হয় এবভ ব্যৱহাৰ কৰা হয় আৰু ওভাৰটো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় মোশন ওভাৰটো ওপৰত থকাই বুজায় কিন্তু ই কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা মোশন যেতিয়া বস্তু গতি কৰি থকা বুজায় তেতিয়া তোমাৰ কি ব্যৱহাৰ কৰা হয় ওভাৰ ব্যৱহাৰ কৰা হয় এজ ফৰ এক্সাম্পল the birds are flying over us so এই বাৰ্ডবিলাক কি হৈছে ফ্লাই কৰি আছে মুভ কৰি আছে ঠিক আছে গতিকে এটো মুভমেন্ট মোশন হৈ আছে গতিকে এই ক্ষেত্ৰত তোমাৰ কি হৈছে ওভাৰ হৈছে সো ভালকে মন কৰিবা যে এবভ আৰু ওভাৰ দুইটাই কি বুজায় ওপৰত থকাটো বুজায় কিন্তু এবভটোৱে যেতিয়া বস্তুটো ফিক্সড হৈ থাকে ওপৰত থকা কিন্তু ফিক্স হৈ থাকে যেনে আকাশখন আমাৰ মূৰৰ ওপৰত কি হৈ আছে পুৰা ফিক্স হৈ আছে গতিকে এই ক্ষেত্ৰত তোমাৰ কি হৈছে এবভ হৈছে আৰু ওভাৰটোৱে কি বুজাইছে যেতিয়া বস্তুটো কোনোটা বস্তু গতি কৰি থকা বুজাব তেতিয়া তোমাৰ কি ব্যৱহাৰ কৰা হয় ওভাৰ ব্যৱহাৰ কৰা হয় যেনে the birds are flying over us তো বাৰ্ডবিলাক কি হৈছে আমাৰ ওপৰত উৰি আছে গতিকে এই ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ হৈছে ওভাৰ ব্যৱহাৰ হৈছে সো ওপৰৰ দৰে ওপৰত যেনেকৈ ওভাৰ আৰু এবভ দিছিলো দুইটা ওপৰত থকা বুজায় অলপ হলেও ডিফাৰেন্স আছে ঠিক একেদৰে ইয়াতো তোমাৰ সব বিলো আৰু আন্ডাৰ দুইটাই তলত থকাই বুজায় কিন্তু ডিফাৰেন্সটো মন কৰিবা বিলো কিহত বুজায় হৰাইজেন্টেল লাইন এডাল লাইন এটা নিৰ্দিষ্ট লাইনৰ হৰাইজেন্টেল লাইনৰ তলত থকাটো বুজালে কি হয় তোমাৰ বিলো ব্যৱহাৰ হয় আৰু আন্ডাৰটো কিহত ব্যৱহাৰ কৰা হয় যিকোনো 3 ডাইমেনশনাল থিংছৰ ক্ষেত্ৰত যিকোনো এটা বস্তুৰ ক্ষেত্ৰত 3 ডাইমেনশনাল বস্তুৰ ক্ষেত্ৰত তোমাৰ কি ব্যৱহাৰ কৰা হয় আন্ডাৰ ব্যৱহাৰ কৰা হয় দুইটাই তলত থকা বুজায় কিন্তু ডিফাৰেন্সটো হ'ল যে বিলোটো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হৰাইজেন্টেল লাইন এটা নিৰ্দিষ্ট এটা লাইন থাকিব এটা নিৰ্দিষ্ট এটা লাইন থাকিব সেই লাইনৰ তলত থকাটো বুজালে তোমাৰ কি বুজায় বিলো হয় এজ ফৰ এক্সাম্পল millions of people still live below the poverty line মানে poverty লাইনৰ তলত এতিয়াও আমাৰ কি হৈ আছে বহুত মানুহ এতিয়াও poverty line মানে দৰিদ্ৰ সীমাৰেখাৰ তলতেই আছে ইয়াত এই নিৰ্দিষ্ট এটা লাইন হৈ আছে যে এটা দৰিদ্ৰ সীমাৰেখাৰ তলত এটা লাইন হিচাপে হৰাইজেন্টেল লাইন হিচাপে বুজাইছে সেই লাইনডালৰ পিছত এতিয়াও আমাৰ কি হৈ আছে যে আমি গম পাওঁ আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে আমি গম পাওঁ যে আমাৰ ভাৰতবৰ্ষৰ এতিয়াও বহু মানুহ কি হৈ আছে poverty লাইনত মানে দৰিদ্ৰ সীমাৰেখাৰ তলতে আছে গতিকে এনেকুৱা নিৰ্দিষ্ট লাইন যেতিয়া বুজাব সেই ক্ষেত্ৰত তোমাক কি ব্যৱহাৰ কৰা হ'ব বিলো ব্যৱহাৰ কৰা তো নেক্সট আন্ডাৰটো হ'ল
আণ্ডাৰটোৱে তলত থকাই বুজায়, কিন্তু আণ্ডাৰটো কিহৰ ক্ষেত্ৰত হয়? এনি 3 ডাইমেনশ্যনেল বস্তুৰ ক্ষেত্ৰত তোমাৰ কি হয়? আণ্ডাৰ হয়। ছাপ'জ এক্সাম্পল, দ্য কেট ইজ চিটিং আণ্ডাৰ দ্য ট্ৰি। মানে মেকুৰীটো কি হৈছে? গছডালৰ তলত বহি আছে। চ' এনি 3 ডাইমেনশ্যনেল বস্তুৰ ক্ষেত্ৰত কি হয়? আণ্ডাৰ ব্যৱহাৰ হয়। আৰু বিলতো মই অলৰেডি তোমালোকক কৈ দিছোঁ। চ' আজি ক্লাছটো ইমানতে শেষ হ'ল, আৰু নেক্সট ক্লাছত তোমালোকক প্ৰিপজিশ্যনৰ আন এক্সাম্পল আৰু কিছুমান এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনৰ সৈতে আকৌ পুনৰ এটা ক্লাছত লগ পাম। আজিলৈ ক্লাছটো ইমানতে সামৰিলোঁ, আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা বুলি আশা কৰিলোঁ।